সেকেন্ডাৰী পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সতকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে স্পষ্ট কৰি দিছে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহয় মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা যেটো সমাগত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা মাজত মাত্ৰ কেইটামান দিন আছে গতিকে কি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য এবাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহয় HSLC আৰু HS পৰীক্ষা অৰ্থাৎ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দুয়োটা পৰীক্ষা অনুষ্ঠিত হ'ব কেৱল চৰকাৰী স্কুলত ব্যক্তিগত খণ্ডৰ শিক্ষককো নিয়োগ কৰা নহয় পৰীক্ষা কেন্দ্ৰত যেহেতু পূৰ্বতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকক নিয়োগ কৰা হৈছিল সকলো পৰীক্ষা নিৰীক্ষণ কৰিব চৰকাৰী শিক্ষকসকলে পৰীক্ষা নিয়ন্ত্ৰকসকলক সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেটো পূৰ্বতে এই দেখিবলৈ পোৱা যায় যে ব্যক্তিগত খণ্ডৰ যিসকল শিক্ষক সেইসকল শিক্ষক পৰীক্ষা কেন্দ্ৰসমূহত থাকে কিন্তু এইবাৰ ব্যক্তিগত খণ্ডৰ শিক্ষককো নিয়োগ কৰা নহয় পৰীক্ষা কেন্দ্ৰত সকলো পৰীক্ষা নিৰীক্ষণ কৰিব চৰকাৰী শিক্ষকসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহয় এবাৰ HSLC আৰু HS পৰীক্ষা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে HSLC পৰীক্ষা আৰু HS পৰীক্ষা দুয়োটাই অনুষ্ঠিত কৰা হ'ব কেৱল চৰকাৰী স্কুলত আৰু ব্যক্তিগত খণ্ডৰ শিক্ষকসকলকো নিয়োগ কৰা নহয় পৰীক্ষা কেন্দ্ৰত যেহেতু পূৰ্বতে ব্যক্তিগত খণ্ডৰ শিক্ষকসকলক নিয়োগ কৰা হয় পৰীক্ষা কেন্দ্ৰসমূহত নিয়োগ কৰা হয় HS বা HSLC পৰীক্ষাসমূহৰ কাৰণে কেন্দ্ৰত নিয়োগ কৰা হয় কিন্তু এই কথা স্পষ্ট কৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে এইবাৰ ব্যক্তিগত খণ্ডৰ শিক্ষকসকলকো নিয়োগ কৰা নহয় পৰীক্ষা কেন্দ্ৰত কেৱল সকলো পৰীক্ষা নিৰীক্ষণ কৰিব চৰকাৰী শিক্ষকসকলেহে নিৰীক্ষণ কৰিব পাৰিব পৰীক্ষা নিয়ন্ত্ৰকসকলক সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য যেহেতু মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু সেই সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে চৰকাৰী বিদ্যালয়তহে কেৱল অনুষ্ঠিত কৰা হ'ব HS আৰু HSLC পৰীক্ষা আৰু এইবাৰ ব্যক্তিগত খণ্ডৰ শিক্ষকসকলকো নিয়োগ কৰা নহয় পৰীক্ষা কেন্দ্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য কৰিছোঁ এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব আৰু হায়াৰ সেকেন্ডাৰী মেট্ৰিক দুইটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব আৰু পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভিজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব কাৰণ কৰবাত কিবা ভুল হলে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে আমি একচনো ল'ব নোৱাৰো সেইকাৰণে এইবাৰ আমি কৈছো যে যেহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব এতিয়াতো কোনো শৰ্টেজ নাই যোৱা কেইদিনমানত 10,000তকৈ বেছি শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈছে আৰু ফেব্ৰুৱাৰী মাহত আৰু 5,000 মান শিক্ষক শিক্ষয়িত্ৰী নতুনকৈ নিযুক্তি হোৱাৰ সম্ভাৱনাও আছে গতিকে মোৰ মতেদি শৰ্টেজটো নাইয়ে কোনোবা জিলাত সাৰপ্লাসে থাকিব পৰীক্ষাৰ কাৰণে পঢ়ুৱাৰ কথাটো বেলেগ পৰীক্ষাৰ নিৰীক্ষণৰ কাৰণে যি শিক্ষক লাগিব অলপ বেছিকৈ থাকিব মাধ্যমিক পৰীক্ষা এক প্ৰকাৰ নিৰ্বাচনৰ সমান্তৰালভাৱে অনুষ্ঠিত হ'ব আৰু স্বাভাৱিকভাৱে নিৰ্বাচনৰ সময়ত যেহেতু পৰীক্ষা অনুষ্ঠিত হ'ব আমি বহুত বেছি খা খবৰো লৈ থাকিব নোৱাৰিম সেই কাৰণে আজি মই আমাৰ যিখিনি চেণ্টাৰ ইনচাৰ্জ আছে তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ ৰণোজ পেগু ডাঙৰীয়া আৰু মই দুইজনে তেওঁলোকক পৰীক্ষাটো যাতে সুকলমে পৰিচালনা কৰে তাৰ বাবে অনুৰোধো জনালোঁ আৰু আগতে বিশেষকৈ এডিআৰই পৰীক্ষা এই শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰাই সুন্দৰভাৱে অনুষ্ঠিত হৈছিল তেখেতসকলক অভিনন্দনো জনালোঁ আৰু মই ভাবোঁ যে সকলোৰে প্ৰচেষ্টাত এইবাৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা তেখেতসকলে সুকলমে পৰিচালনা কৰিব বাকীখিনি আজি দিনটো তেওঁলোকক ট্ৰেইনিং কৰা হৈছে ইয়াৰ সূক্ষ্ম কথা বতৰাবিলাকত আমি সোমোৱা নাই
কেনেকে পৰীক্ষা আনিব লাগিব, ক'ত মোবাইল থ'ব লাগিব, ক'ত CCTV ল'ব লাগিব, পৰীক্ষাৰ প্ৰশ্ন কাকত ক'ত থাকিব, ই এটা দীঘলীয়া প্ৰশিক্ষণ। সেইখিনি আমাৰ স্কুল এডুকেশ্যন বোৰ্ডে কৰিছে। সেই বিষয়টোত আমি সোমোৱা নাই। আমি মাত্ৰ তেওঁলোকক এইটোৱে পৰামৰ্শ দিছোঁ যাতে পৰীক্ষাটো ভাল কৰি আপোনালোকে পৰিচালনা কৰে। আপোনালোকৰ ওপৰত আমাৰ বিশ্বাস আছে। ইলেকশ্যন থাকিব, আমি বেছি খবৰ ল'ব নোৱাৰিম, গতিকে আপোনালোকে যাতে ভাল কৰি পৰীক্ষাটো পাতে। এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দুয়োটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব। আৰু পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভেজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো। এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব, কাৰণ ক'ৰবাত কিবা ভুল হ'লে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে, আমি একশ্যনো ল'ব নোৱাৰোঁ। সেইকাৰণে এইবাৰ আমি কৈছোঁ যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল, সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব। এতিয়াতো কোনো শ্বৰ্টেজ নাই। যোৱা কেইদিনমানত 10,000তকৈ বেছি শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈছে আৰু ফেব্ৰুৱাৰী মাহত আৰু 5,000 মান শিক্ষক শিক্ষয়িত্ৰী নতুনকৈ নিযুক্তি হোৱাৰ সম্ভাৱনাও আছে। গতিকে মোৰ মতেদি শ্বৰ্টেজটো নায়েই। কোনোবা জিলাত চাৰপ্লাছেই থাকিব পৰীক্ষাৰ কাৰণে। পঢ়ুৱাৰ কথাটো বেলেগ, পৰীক্ষাৰ নিৰীক্ষণৰ কাৰণে যি শিক্ষক লাগিব অলপ বেছিকৈয়ে থাকিব। মাধ্যমিক পৰীক্ষা এক প্ৰকাৰ নিৰ্বাচনৰ সমান্তৰালভাৱে অনুষ্ঠিত হ'ব আৰু স্বাভাৱিকভাৱে নিৰ্বাচনৰ সময়ত যিহেতু পৰীক্ষা অনুষ্ঠিত হ'ব, আমি বহুত বেছি খা খবৰো লৈ থাকিব নোৱাৰিম। সেইকাৰণে আজি মই আমাৰ যিখিনি চেণ্টাৰ ইনচাৰ্জ আছে তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ। ৰণোজ পেগু ডাঙৰীয়া আৰু মই দুয়োজনে তেওঁলোকক পৰীক্ষাটো যাতে সুকলমে পৰিচালনা কৰে তাৰ বাবে অনুৰোধো জনালোঁ। আৰু আগতে বিশেষকৈ ADRE পৰীক্ষা এই শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰাই সুন্দৰভাৱে অনুষ্ঠিত হৈছিল, তেখেতসকলক অভিনন্দনো জনালোঁ। আৰু মই ভাবোঁ যে সকলোৰে প্ৰচেষ্টাত এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেখেতসকলে সুকলমে পৰিচালনা কৰিব। বাকীখিনি আজি দিনটো তেওঁলোকক ট্ৰেইনিং কৰা হৈছে। ইয়াৰ সূক্ষ্ম কথা বতৰাবিলাকত আমি সোমোৱা নাই। কেনেকে পৰীক্ষা আনিব লাগিব, ক'ত মোবাইল থ'ব লাগিব, ক'ত CCTV ল'ব লাগিব, পৰীক্ষাৰ প্ৰশ্ন কাকত ক'ত থাকিব, ই এটা দীঘলীয়া প্ৰশিক্ষণ। সেইখিনি আমাৰ স্কুল এডুকেশ্যন বোৰ্ডে কৰিছে। সেই বিষয়টোত আমি সোমোৱা নাই। আমি মাত্ৰ তেওঁলোকক এইটোৱে পৰামৰ্শ দিছোঁ যাতে পৰীক্ষাটো ভাল কৰি আপোনালোকে পৰিচালনা কৰে।